যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ বৰমুকলি পিঠাচালি ভোজকাঠি গাঁৱত এখনি সাপ্তাহিক বজাৰ মুকলি কৰা হয়। অঞ্চলটোৰ পিঠাচালি ট্ৰাইবেল মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত স্থাপন হোৱা এই সাপ্তাহিক বজাৰখন আনুষ্ঠানিকভাৱে ফিতা কাটি মুকলি কৰে দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে। ইয়াত উৎপাদন কৰে আৰু এই শাক পাচলিয়ে যোৰহাট দেৰগাঁও আৰু গোলাঘাটৰ বজাৰ দখল কৰি আছে এতিয়ালৈকে। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয়, এই শাক পাচলিয়ে যি মূল্য আমাৰ কৃষকে পাব লাগে সেই মূল্য প্ৰকৃতাৰ্থত আচল মূল্য কৃষকে নাপায়। ফলত আমাৰ কৃষক ৰাইজ আৰ্থিকভাৱে কিছু সচ্ছল হোৱাৰ বাবে অসুবিধা হয়। সেয়েহে আমি এই অঞ্চলত এই পথাৰত আমাৰ এমই স্কুল পথাৰত এখন বজাৰ আজিৰ পৰা ইয়াত আৰম্ভ কৰা হৈছে। ক্ৰমান্বয়ে এই বজাৰত খুচুৰা বিক্ৰীৰ লগতে ইয়াত আমাৰ যিটো পাইকাৰী মূল্য, পাইকাৰী হিচাপত শাক পাচলিৰ বিক্ৰী ইয়াত আৰম্ভ কৰিব পৰা যাব। এই পাইকাৰী দৰত যেতিয়া ইয়াত বিক্ৰী কৰিব পৰা হ'ব, নিজৰ উৎপাদিত সামগ্ৰী যেতিয়া ইয়াত বিক্ৰী কৰিব পাৰিব, তেতিয়া কৃষকে নিজৰ মতেই নিজৰ কপালৰ কেঁচা ঘাম পেলাই খেতি কৰা এই শাক পাচলিৰ উচিত মূল্য ইয়াত পাব। আৰু যিমান পাৰি সোনকালেই ইয়াত এই পাইকাৰী বজাৰখন সম্পূৰ্ণ হৈ উঠিব। আজিৰ তাৰিখত ইমান সম্ভৱ নহয় পাইকাৰী বজাৰখন হোৱা, কিন্তু খুচুৰা বিক্ৰী ইয়াত ধুনীয়া, যি মই দেখা পাইছোঁ সুন্দৰভাৱে বেপাৰীসকল আহিছে আৰু ৰাইজৰো ইয়াত সহযোগিতা আমি দেখা পাইছোঁ। নিশ্চিতভাৱে অদূৰ ভৱিষ্যতে ইয়াৰে উৎপাদিত সামগ্ৰী ইয়াতেই বিক্ৰী কৰি আমাৰ কৃষক ৰাইজ উপকৃত হ'ব। আৰু এই ক্ষেত্ৰত আমি এই অঞ্চলৰ প্ৰতিনিধি হিচাপে, বিধায়ক হিচাপে পৰৱৰ্তী পৰ্যায়ত পঞ্চায়তৰ সহযোগত আমি নিশ্চিতভাৱে ইয়াত যাৱতীয় যিখিনি ব্যৱস্থা ল'ব লাগে আমি লোৱাৰ ক্ষেত্ৰত অকণো ত্ৰুটি নকৰোঁ। আন্তৰিকতাৰে সৈতে সেইখিনি আমি আগবঢ়াই লৈ যাম। উল্লেখযোগ্য যে 58 নং মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ সভাপতি আনন্দ পেগুৰ নেতৃত্বত স্থাপন হোৱা এই বজাৰখন প্ৰতি দেওবাৰে বহিব বুলি জানিব পৰা গৈছে। বজাৰ মুকলি অনুষ্ঠানত অসম গণ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক গৌতম দলে উপস্থিত থাকি সাপ্তাহিক বজাৰখনৰ দীৰ্ঘম্যাদী হোৱাৰ কামনা কৰাৰ লগতে এই বজাৰখনে অঞ্চলটোৰ কৃষিজীৱী ৰাইজ তথা ব্যৱসায়ীসকলক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে। হয়, এই আমাৰ পিঠাচালি ভোজকাঠি গাঁৱত আমি ক্ষুদ্ৰ যি ব্যৱসায়ী তেখেতসকলক লৈ পেলাই এখন আমি বজাৰ স্থাপন কৰিছোঁ। ইয়াৰ উদ্দেশ্য হৈ গ'ল গ্ৰাম্য যি অৰ্থনীতি, এই গ্ৰাম্য অৰ্থনীতি ব্যৱস্থাটো আমি টনকিয়াল কৰিব লাগিব। আৰু মই আশা কৰিম এই ক্ষুদ্ৰ ব্যৱসায়ীসকল আমাৰ বজাৰৰ দ্বাৰা উপকৃত হ'ব আৰু বজাৰখন যাতে আমি দীৰ্ঘম্যাদী কৰিব পাৰোঁ তাৰ বাবে মই চেষ্টা কৰি যাম সভাপতি হিচাপে। থেংক ইউ। পঞ্চায়তৰ সভাপতি হয় হয় হয়, কিবাৰে বহিব? এইটো দেওবৰীয়া হ'ব। আপোনাৰ চেনেলৰ জৰিয়তে মই সকলোকে জনাব বিচাৰিম প্ৰত্যেক দেওবাৰে সেইখন বজাৰ হ'ব, সাপ্তাহিক বজাৰ। গতিকে খুব আজি ব্যৱসায়ীবিলাকৰ লগত মই কথা পাতিছোঁ, খুব সুন্দৰ হৈছে বুলি কৈছে। ব্যৱসায়ীবিলাকৰ যাত্ৰা টাইমতে শুনিছোঁ, 7টা বজাতে তেওঁলোকে কৈছে 2000 3000 বিক্ৰী হৈছে বুলি কৈছে। গতিকে কথাখিনি ব্যৱসায়ীসকলৰ পৰা সেই কথাখিনি যিটো শুনিলোঁ মোক ভাল লাগিল আৰু তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে আজি। মই মানে সভাপতি হিচাপে বহুত সুখী। উল্লেখযোগ্য যে সদ্য মুকলি হোৱা দেওবৰীয়া সাপ্তাহিক বজাৰলৈ যোৰহাটৰ বিভিন্ন প্ৰান্তৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে বিক্ৰীৰ বাবে বিভিন্ন সামগ্ৰী অনাৰ লগতে সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ ৰাইজৰ মাজত হেতা ওপৰা লগাৰ পৰিলক্ষিত হয়। সাপ্তাহিক বজাৰ মুকলি অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ আৰু পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত আছিল। একচুৱেলি ক'বলৈ গ'লে আমাৰ গ্ৰাম্য অঞ্চলত আজি এই সাপ্তাহিক বজাৰখনত লৈ পেলাই আমি গৌৰৱান্বিত। বিশেষভাৱে আজি এই শুভক্ষণত আমাৰ পঞ্চায়তৰ সভাপতি, কৰ্মদক্ষ সভাপতি আনন্দ পেগু ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিব। যিহেতু আমাৰ গ্ৰামাঞ্চলৰ যিখিনি আমাৰ সা সুবিধা, গতিকে সেই সুবিধাখিনি বজাৰ হাট কৰিবৰ কাৰণে যথেষ্টখিনি আমাৰ অসুবিধা হয়। আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ বিভিন্ন সময়ত বা বিভিন্ন ছিজনত
যিখিনি আমাৰ শাক পাচলি বা খেতি ধান খেতিয়ে হওক বা বড়ো খেতিয়ে হওক মানুহখিনি সময়খিনি উলিওৱাত যথেষ্ট অসুবিধা হয়। তেনে ক্ষেত্ৰত এই যিটো মোৰ ব্যক্তিগতভাৱেও এটা অনুভৱ আছিলে, এই অনুভৱটোত যে ইয়াত অত্যন্ত সাপ্তাহিক বজাৰ এখন প্ৰয়োজন আছিলে। গতিকে মোৰ যিখিনি আমাৰ অনুভৱখিনি আমাৰ আনন্দ পেগু ডাঙৰীয়াই যে সেইখিনি পূৰণ কৰিলে, তেখেতলোক এই শুভ ক্ষণতে আমি সকলো ৰাইজৰ হৈ গ্ৰাম্য অঞ্চলৰ হৈ আমি বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। গতিকে খুবেই ভাল হ'ব, আশা ৰাখিছোঁ আমি আজি এই শুভ মুহূৰ্তটো আমাৰ যিমানখিনি আমি এক্সপেক্ট কৰিছিলোঁ মানুহৰ সমাগম যথেষ্ট হৈছে। গতিকে আমি আমাৰ সন্মানীয় আমাৰ বিশিষ্ট ব্যৱসায়ীসকলকো এটা অনুৰোধ জনাইছোঁ যে সুন্দৰকৈ পৰিপাটিকৈ বা আমাৰ যিখিনি আমাৰ স্থায়ী আমাৰ কমিটি হওক বা স্থায়ী লোকবিলাকো খুব সুন্দৰ পৰিপাটিকৈ বজাৰটোত আমি সুন্দৰভাৱে ৰখাটো আমাৰ দায়িত্ব আছে। গতিকে সেই দায়িত্বখিনি পালন কৰি আমি দীৰ্ঘায়ু আমি যাতে বজাই ৰাখিব পাৰোঁ সেইটোৱে কামনা কৰিছোঁ। ধন্যবাদ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।